যোৱা দুটা দিন ধৰি অসমৰ প্ৰায়বোৰ কথাই ঘূৰি পকি গৈ পেলাই ক্লজ 6 অসম চুক্তিৰ 6ষ্ঠ অনুচ্ছেদ লগতে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীৰ তৎপৰতা আছুৰ সহযোগ আৰু তাৰ পিছত এটা কমপ্লিট বেকলেছ আছুৰ এগেইনষ্টে হৈছে যে এয়া কিয় হৈছে যিহেতু মুখ্যমন্ত্ৰীক লোকাষ্টেণ্ডৰ কথা সোধা হৈছে অসম চৰকাৰ ক'ত আছে সোধা হৈছে বিভিন্ন মানুহে সুধিছে আৰু সমগ্ৰ অপজিশ্যনে একগোট হৈ সুধিছে এই মুহূৰ্তত সদগম ছাত্ৰ সন্থাক কিছু পৰিমাণে ডিফেন্সিভ আজিতো এটা ৰাতিপুৱা লেখ লিখিছে এসমৰ সদগম ছাত্ৰ সন্থাৰ গুৱাহাটী ছাত্ৰ সন্থাৰ এসমৰ জ্যেষ্ঠ নেতা আৰু এতিয়া অতি লব্ধ প্ৰতিষ্ঠিত লেখক ব্ৰজেন ডেকাই অত্যন্ত কঠোৰ আৰু মই ৰাতিপুৱা ব্ৰজেন ডেকাৰ লগত কথাও পাতিছোঁ আৰু এই অনুষ্ঠানত মই অকণমান সময় তাৰ পৰা অভিমত বিচাৰিছোঁ এই গোটেই কথাখিনি খোলোচাকৈ জানিবৰ কাৰণে আৰু এই বিষয়ে মই দেখিছোঁ লুৰিণজ্যোতি গগৈক মই বিশেষকৈ মোৰ অনুষ্ঠানলৈ মাতি আহিছোঁ ধন্যবাদ আপুনি অহাৰ কাৰণে আপোনাৰ কেইবাটাৰ কাৰণে আপুনি ইয়াত অহা মাতিছোঁ প্ৰথম কথা হ'ল এই সমগ্ৰ প্ৰক্ৰিয়াত আপুনি ভিতৰৰ পৰা জড়িত যেতিয়া সদগম ছাত্ৰ সন্থাত আছে আৰু চহী কৰা মানুহ আপুনি হয় আৰু আজি আপুনি অসম জাতীয় পৰিষদৰ সভাপতি আনহাতে আপুনি সদৌ গোটেই বিৰোধী মঞ্চটোকো আপুনি ৰিপ্ৰেজেণ্ট কৰিছে ইউ ৰিপ্ৰেজেণ্ট এভৰিবডি ফ্ৰম অল ছাইড ভিতৰ বাহিৰ গতিকে মই আপোনাক স্পেচিয়েলি পুৰস্কাৰ কৰিছোঁ আপোনাৰ ষ্টেটমেণ্ট দেখিছোঁ কালি যৌথ দেখিছোঁ মোৰ প্ৰথম কথা আৰু মই যদি আপুনি ডেভিলছ এডভকেট বুলি কয় আপোনালোকে বেছি নিগেটিভলি কথাটো ভাবিছে নেকি কিবা পৰিমাণে অকণমান চান্স দিব পাৰিলেহেঁতেন নেকি যে অলপ আগবাঢ়িছে বাঢ়ক বুলি নহয় আমি বহুত বেছি পজিটিভ সেইকাৰণে প্ৰথম আমি যেতিয়া মই কমিটিৰ সদস্য আছিল সমিতিখনৰ তেতিয়াও আমি ৰৈছিলোঁ আপুনি নিশ্চয় জানে যে 2019 চনৰ 15 জুলাইত কমিটিখন গঠন কৰিছিলে আৰু 6 মাহৰ ভিতৰত গোটেই প্ৰতিবেদন দিব কৈছিল আমি নিবিচৰাকৈ কেন্দ্ৰীয় চৰকাৰে এমাহ তেওঁলোকৰ সময় বঢ়াই দিছিল আৰু তেওঁলোকে কৈছিল যে যেতিয়া দিব গৃহমন্ত্ৰীয়ে পোনপটীয়াকৈ লগ পাইছিলে আমাক তাৰিখটো মোৰ মনত আছে 24 জুলাই 2019 লগ পাওঁতে পোনপটীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু গৃহ ৰাজ্যমন্ত্ৰী দুয়োগৰাকীৰ এটা বাক্য মিল আছে যে যিমান পাৰি সোনকালে দিয়ক আমি এসপ্তাহ হোৱাৰ লগে লগে কাৰ্যকৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিম আমি যেতিয়া প্ৰতিবেদন শেষ হ'ল আমি সময় বিচাৰিলোঁ গোটেই কমিটিয়ে বিচাৰিলে যে আমি গৃহমন্ত্ৰীৰ হাতত আমি এখন অৰ্পণ কৰিব খোজোঁ এই যে 2019 চনৰ 15 জুলাইত সি দিছিলে কামটো 6 মাহ হৈছিলে জানুৱাৰী 2020ত এই সময় বিচাৰোঁতে যেতিয়া সময় নাপালে তেতিয়া শেষত গৈ কেন্দ্ৰীয় চৰকাৰে ক'লে যে আমি নলওঁ ৰাজ্যিক কেবিনেটৰ যোগেদি মুখ্যমন্ত্ৰীৰ হাতত দিয়ক তেওঁলোকৰ যোগেদি আহিব এই 10 ফেব্ৰুৱাৰী 2020 গতিকে এই গোটেই প্ৰক্ৰিয়াটো যেতিয়া দিয়াৰ পাছত আমি কেন্দ্ৰীয় চৰকাৰে কৰিব নে নকৰিব অফিচিয়েল ষ্টেটমেণ্ট আহিব নাহে তাৰ কাৰণে ৰওঁতে 2020 চনৰ 10 ফেব্ৰুৱাৰীৰ পৰা আছোঁহে আমি 5 মাহ ৰ'লোঁ যিহেতু দেখিলোঁ যে এইটো আৰু তেওঁলোকে কোনো ধৰণৰ অফিচিয়েল ষ্টেটমেণ্ট নাই 5 মাহৰ পিছত আপোনাৰ চাগে মনত আছে আমি ৰাজহুৱা কৰিছিলোঁ এইখন সম্পূৰ্ণ নহয় মূল ক্লজকেইটা যিকেইটাক লৈ আমি বহুত দিন যুঁজি আছোঁ আমাৰ আসন সংৰক্ষণৰ স্থানীয় নিকায় বিধানসভা লোকসভাত আসন সংৰক্ষণ কেন্দ্ৰীয় চৰকাৰৰ চাকৰি অৰ্ধ কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ অসম চৰকাৰৰ ব্যক্তিগত খণ্ডৰ সকলোতে সংৰক্ষণৰ ব্যৱস্থা উচ্চ সদনকে ধৰি যিবোৰ ৰাজনৈতিক বিষয় আছে সেইবোৰ বিষয় আমি ৰাজহুৱা কৰিলোঁ কিমান আমি বিচাৰিছোঁ সংৰক্ষণ গতিকে তাৰ পাছত আপুনি কোৱা যিটো আমি মানে 4 বছৰ 8 মাহ 15 দিন আমি মুঠতে ৰ'লোঁ গতিকে বহুত সময় দিছোঁ খুব যোগাত্মক আৰু আমি গোটেই কথাটো আমি লিগেলি কনষ্টিটিউশ্যনেলি গোটেই কথাটো প্ৰেজেণ্ট কৰিবলৈ চেষ্টা কৰিছোঁ আমাৰ গোটেই কথাটো যুক্তি এইটোৱেই যে অসম চুক্তিৰ 15 নম্বৰ দফাত কৈছে যে অসম চুক্তিখনৰ নোডেল মিনিষ্ট্ৰী ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় গতিকে গৃহমন্ত্ৰীয়ে গঠন কৰি দিয়া এখন কমিটি সন্মানীয় সংসদৰ মজিয়াত তেওঁ এটা ৰাজহুৱা বক্তব্য ৰাখিছে এই বক্তব্য দুবাৰ এবাৰ নহয় দুবাৰ দুটা দিন আছে এতিয়া এদিন NRCক লৈ কৈছে এদিন মূলতঃ অসম চুক্তিৰ 6 নম্বৰ দফা 2019 চনৰ 31 জুলাই আৰু 2019 চনৰ 11 ডিচেম্বৰ দুবাৰ কৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী তাৰ পাছত আৰু কিমান দিন ৰখিব লাগে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে যদি গ্ৰহণ নকৰে গৃহ মন্ত্ৰণালয়ে যদি গ্ৰহণ নকৰে আপুনি যিটো শব্দ ব্যৱহাৰ কৰিছে লুকাষ্টেণ্ডিক লৈ এতিয়া এই প্ৰশ্নটোৰ সম্পৰ্কত এই যে ৰাজ্য চৰকাৰে ৰাজহুৱা কৰিলে সেই সম্পৰ্কত মই শেষৰফালে ক'ম যে এইটো কি মানে জটিলতা আহিব প্ৰতিবন্ধকতা আহিব মই এই প্ৰশ্নটো কৰাৰ সময়তে মই আছুৰ সভাপতি এতিয়াৰ সভাপতি উৎপল শৰ্মাক সুধিছিলোঁ যে এইটো যিটো বিতৰ্ক হৈছে হয় বিশেষকৈ আৰম্ভ কৰিছে কেলৈ ষ্টেট গভৰ্ণমেণ্টৰ লগত
হৈছিলতো হ'ব লাগিল তাতেহে বেছিক কুৱেশ্যন বেছি হয় একেবাৰে বেছিক কথা Fundamental, হয়। ফাণ্ডামেণ্টেল কথা যে তেওঁলোকে যে কৰিছে হেনদেন মই সেই কুৱেশ্যনটোৰ তেওঁক সোধোতে তেওঁ যিটো উত্তৰ দিছিলে মই আপুনি স্ক্ৰীণত চাব মই সতীৰ্থ ঋতুৱে দেখুৱাব তেওঁৰ কথা সুধিলে জানিব পাৰিব উৎপল শৰ্মা এই বিষয়টোক লৈ বহুতে অহেতুক এক সন্দেহ অহেতুক এক বিতৰ্কৰ সৃষ্টি কৰিব বিচাৰিছে চাওক ছাত্ৰ সন্থাই সদায় আমি কৈ আহিছোঁ আমি আন্দোলনৰ নামত আন্দোলনো নকৰোঁ আলোচনাৰ নামত আলোচনাও নকৰোঁ যেতিয়া বিপ্লৱ শৰ্মা ডাঙৰীয়া আয়োগক গঠন কৰি দিয়া হৈছিল আয়োগখন গঠন কৰি দিছিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে তাৰপিছত যেতিয়া প্ৰতিবেদনখন দাখিল কৰিলে প্ৰতিবেদনখন দাখিল কৰাৰ সময়ত আমি পৰিৱেশটো সকলোৱে জানো যে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে আয়োগক সময়ে নিদিলে কিন্তু সেইখিনি সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অনুৰোধ মৰ্মে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু সম্পূৰ্ণ কেবিনেটে সেই প্ৰতিবেদনখন গ্ৰহণ কৰিছিলে এই প্ৰতিবেদনখনত আমি স্পষ্টভাৱে কৈ আছো যে এনেকুৱা বহু বিষয় আছে যিসমূহ বিষয় কেন্দ্ৰীয় চৰকাৰেহে সমাধান কৰিব পাৰে এনেকুৱা বহু বিষয় আছে যিবোৰ ৰাজ্য চৰকাৰে সমাধান কৰিব লাগে আৰু কেতবোৰ এনেকুৱা বিষয় আছে যিসমূহ বিষয় ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যুটীয়াভাৱে কাম কৰিব লাগিব এতিয়া ৰাজ্য চৰকাৰৰ অধীনস্থ যিসমূহ বিষয় সেই বিষয়সমূহ ৰাজ্য চৰকাৰে সমাধান কৰিব লাগিব আৰু তাৰ কাৰণে আলোচনা আমাক গোটেই প্ৰতিবেদনখন সামগ্ৰিক অৰ্থত গোটেইখন ৰূপায়ণ কৰিব লাগে সেই স্থিতিৰ পৰা না ছাত্ৰ সন্থা লৰচৰ হৈছে না অসমৰ ৰাইজ লৰচৰ হৈছে কিন্তু যিসমূহ ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয় সেইসমূহ ৰাজ্য চৰকাৰে কৰিব লাগিব আৰু তেনে পৰামৰ্শ ৩৯টা ৰাজ্য চৰকাৰৰ একদম সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ নেতৃত্বাধীন বিষয় আৰু ১২টা যুটীয়াভাৱে কৰিব লগা বিষয় তাতো ৰাজ্য চৰকাৰৰ যিখিনি কৰণীয় আছে সেইখিনি একেলগে কৰিবলৈ সিদ্ধান্ত হৈছে ৬০ দিনৰ ভিতৰত কৰ্মসূচী প্ৰস্তুত কৰি অহা এপ্ৰিল মাহৰ ভিতৰত গোটেইখিনি কাৰ্যকৰী কৰিবৰ কাৰণে আগবাঢ়িবলৈ সিদ্ধান্ত হৈছে এতিয়া আমাৰ হাতত দুটা পথে খোলা আছে যে আমি কেন্দ্ৰীয়খিনি নোহোৱাৰ কাৰণে ৰাজ্যখিনিও নোহোৱাকৈ বাধা দিম নে ৰাজ্য চৰকাৰৰখিনি যিখিনি কৰণীয় সেইখিনি কৰিবলৈ দি সমান্তৰালভাৱে কেন্দ্ৰৰ বিষয়খিনিও কৰিবৰ কাৰণে আলাপ আলোচনা অব্যাহত ৰাখিম কেন্দ্ৰৰ ওপৰত হেঁচা অব্যাহত ৰাখিম আমি ছাত্ৰ সন্থাই ৰাজ্য চৰকাৰৰ অধীনস্থ বিষয়সমূহ সমাধানৰ ক্ষেত্ৰত সদ্ভাৱনাৰে সৈতে ইতিবাচকভাৱে ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়াম আৰু যিসমূহ কেন্দ্ৰৰ অধীনস্থ বিষয় সেইসমূহ সমাধান কৰিবৰ কাৰণেও আজি আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে ত্ৰিপাক্ষিক বৈঠক হ'ব লাগিব কেন্দ্ৰৰ লগত আৰু কেন্দ্ৰৰ ওপৰতো আমি হেঁচা প্ৰয়োগ কৰিম সেই বিষয়সমূহ কোনো কাৰণত এটা বিষয়ও এৰি দিব পৰা নাযাব তাৰ বাবে আমি সম্পূৰ্ণৰূপে কেন্দ্ৰীয় চৰকাৰৰ ওপৰতো হেঁচা প্ৰয়োগ এইখিনি কথাত টিমত থাকিবনে আপোনাৰ তেওঁলোকে পেৰেলেলি চলাই যাম বুলি কথাখিনি কৈছে সেইটো কাৰণে আমি সদৌ ছাত্ৰ সন্থাক দোষী কৰিব আজি বহুত জেগাত দোষী কৰা হৈছে আপুনি নিজেও ছাত্ৰ সন্থাৰ পৰা বুকৰ পৰা ওলাই অহা মানুহ আমাৰ প্ৰথম কথাটো হ'ল যে এই প্ৰতিবেদনখন যদি গৃহ মন্ত্ৰণালয়ে যদি তেওঁলোকে গ্ৰহণ নকৰে তেতিয়া সেইখন ইয়াৰ যিটো মানে চৰকাৰী স্বীকৃতি সাংবিধানিক ন্যায়িক যিটো স্বীকৃতি সেইটো পাম নে নেপাম এইখন প্ৰতিবেদন আমি আমাৰ যিসকল ৰাজ্য চৰকাৰ মানে ত্ৰিপাক্ষিক বৈঠক দুটা পক্ষই কৈ আছে যে প্ৰথম এনেকৈ হ'ব আৰম্ভ কৰিছে কিন্তু কেন্দ্ৰীয় চৰকাৰে যদি কালি কয় যে এখনতো আমি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰা এখন হেৰি নহয় মানে আমি মালিকী স্বত্বটো আমি দাবী কৰিব পাৰোঁনে অসমৰ মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বেছিক লোকাল ষ্টেণ্ড এইটো য়েছ যিটো মৌলিক যিটো কথা আজি ইয়াতে আপুনি পঢ়িলে গম পাব তেওঁলোকে ৰাজ্য চৰকাৰে কৰিব পৰা কথাবোৰ কৈ আছে যে সত্ৰত অনুদান দিব লাগে দৰাচলতে এইবিলাকতো কৰণীয় কাম মানে ইণ্টাৰেষ্টিং কথা মানে চব কথাই কৈ দিছে এইখন আমাৰ কমিটিখনে কৈছে যে এইবোৰ হৈ গ'ল ৰুটিন এফেয়াৰ অফ দ্য ষ্টেট এইকেইটা অসমীয়াত কৈ দিছে এইখিনি আপোনাৰ মানে চব যিখিনি কথা আমাৰ আছুৰ সভাপতি ডাঙৰীয়াই ক'লে সেইখিনি কৈছে ৰুটিন এফেয়াৰ অফ দ্য ষ্টেট তাতকৈ ইণ্টাৰেষ্টিং কথাটো আপুনি চাব তেওঁলোকে একদম ক্লিয়াৰলি কৈছে যে কমিটি is of the opinion that unless the political rights of the Assamese people are protected, no amount of other measures would help the Assamese people. কি ক'লে যদি পলিটিকেল ৰাইটটো প্ৰটেকশ্যন নহয় বাকী কথাবোৰৰ কোনো বিশেষ বৰ বেছি মূল্য নাইতো তেওঁলোকে কৈছে ক্লিয়াৰলি কমিটিয়ে কৈছে ডাঙৰ কথা কৈছে মানে যিবোৰ ৰুটিন এফেয়াৰ আছে এইবোৰ কৰিব লাগে এতিয়া প্ৰশ্ন কৰিব যে আপোনালোকে এইবোৰ কিয় দিলে এইবোৰ এজ পাৰ আছাম একৰ্ড হৈছে কলাক্ষেত্ৰ হৈছে পলিটিকেল ৰাইটটো যেতিয়ালৈকে নহ'ব আৰু এটা জেগাটো কৈছে তাত কৈছে লেণ্ড ৰাইট এণ্ড পলিটিকেল ৰাইটটো যেতিয়ালৈকে নহ'ব লেণ্ড ৰাইট টু ষ্টেট ছাবজেক্ট এটা ইয়াত নাছিলে ইয়াত আপুনি চাব এইখন গেজেট নটিফিকেশ্যন অশোক স্তম্ভ থকা ইয়াত কিন্তু যিটো টাৰ্মছ অফ ৰেফাৰেঞ্চ তাত কিন্তু আপোনাৰ লেণ্ড ইছ্যুটো নাই কিন্তু ইয়াত যিহেতু এনি আদাৰ মেজাৰ্ছ আছে এনি আদাৰ মেজাৰ্ছ তাৰ ভিতৰত সোমোৱাই এইটো এক্সপ্লেইনো কৰিছে ইয়াত কমিটিয়ে এক্সপ্লেইন কৰিছে যে লেণ্ডটো আমি কিয় সোমাইছোঁ বা ইণ্ডো বৰ্ডাৰ চিল কৰাৰ কথাটো কিয় আমি আনিছোঁ ইকনমিক ছেফগাৰ্ডৰ কথা কিয় আনিছোঁ এনি আদাৰ মেজাৰ্ছ যিহেতু আমাক হাত খোলা দিছে মানে এজ মানে এইখন গেজেট নটিফিকেশ্যনৰ মৰ্মে
গতিকে আমি কৰিছোঁ। গতিকে এই কথাটোত আমি কেতিয়াও আপত্তি কৰা নাই যে অসম চৰকাৰে কৰিব লগা কাম কাজখিনি কৰিব লাগে, কিন্তু ইয়াৰ যিটো লোকাছ টেণ্ডিয়ে কওক, ইয়াৰ মানে সাংবিধানিক স্বীকৃতি, ইয়াৰ আনুষ্ঠানিক স্বীকৃতি এইটো নোপোৱালৈকে অসম চৰকাৰে কৰিব পাৰিব যে এইখিনি কাম মই কৰিছোঁ মোৰ অ'ন কেপাচিটিত। মুখ্যমন্ত্ৰী অসমৰ প্ৰতি বিৰাট সাংঘাতিক প্ৰেম আছে, অসম প্ৰেমত তেওঁ উদ্বুদ্ধ হৈ তেওঁ কামটো কৰিছে। কাৰণ মানুহে কনফিউজন এইটো কাৰণে হৈছে, এটা সময়ত কাক লৈ তেওঁ বিৰাট হেৰি কৰি আছিল, মানুহে ভাবিছিলে যে 71ৰ পৰা 2014 ডিচেম্বৰলৈকে যিসকল বিদেশী আছে তেওঁলোকৰ প্ৰেমতহে তেওঁ ডগমগাই আছে। এতিয়া হঠাৎ দেখা পালে তেওঁ খিলঞ্জীয়া মানুহৰ প্ৰেম, তাকো এতিয়া ভাগ ভাগ কৰিছে। এতিয়া তেওঁ বৰাক ভেলীত থকা খিলঞ্জীয়া মানুহৰ পৰা বৰাক ভেলী মানুহৰ প্ৰতি তেওঁ অলপ বেলেগ দৃষ্টিভংগী, 6 শিডিউল এৰিয়াৰ প্ৰতি বেলেগ দৃষ্টিভংগী। আৰু তাতকৈ ডাঙৰ কথা এইটোৱে, আপুনি দেখিছে বহুত, তেওঁ দুটা এছপেক্টত কৈছোঁ। এবাৰ তেওঁ যেতিয়া সদৌ অসম ছাত্ৰ সন্থাই আমি যেতিয়া মুকলি কৰিলোঁ, তেতিয়া তেওঁৰ এটা ষ্টেটমেণ্ট আহিছে, তেওঁৰ মন্ত্ৰী হিচাপে তেওঁ ষ্টেটমেণ্ট দিছে যে মই অসম চুক্তি নেমানোৱেই, মই সদৌ গুৱাহাটী ছাত্ৰ সন্থা কৰি থাকোঁতেও মই মনা নাছিলোঁ, আজিও নেমানো, এইবুলি তেওঁ ষ্টেটমেণ্ট কৈছে। আৰু দুটা মানুহক মিছগাইড কৰিছে, কৈছে যে এইটোতো আমাক 2 বছৰ দিছে, 2 বছৰৰ পাছতহে আমি ভাবিম। 2 বছৰৰ ভিতৰত গোটেই ৰিকমেণ্ডেশ্যনবোৰ ফুলফিল কৰিব কৈছে, যে নট মোৰ দেন 2 years যাতে হয়, মানে তাত যেন 2 বছৰতকৈ পাৰ নাবাঢ়ে। যেতিয়াই মন যায় মানুহজনে যি ধৰণৰ পৰা ইণ্টাৰপ্ৰেট কৰি গৈ আছে নিজৰ সুবিধাৰ কাৰণে। আৰু ইভেন এই যে আপোনাৰ এখন কমিটি, যিখন কমিটি কেন্দ্ৰীয় চৰকাৰে বনাব লাগে, হেডেড বাই সুপ্ৰিম কোৰ্ট জাজ বা হাইকোৰ্টৰ জাজ, তাত হোম মিনিষ্ট্ৰী মানুহ থাকিব লাগে, সেইখন কনষ্টিটিউচনেল আৰু লিগেল মেটাৰবোৰ ইমপ্লিমেণ্টেশ্যনত চেলেঞ্জ আহিব নেকি, বাধা আহিব নেকি, ক'ৰবাত আহিলে কোনটো সংবিধানৰ কোন প্ৰাৱধানত কোন বিষয়ত আমি এইটো দিব পাৰোঁ, সেই সম্পৰ্কত চোৱা চিতা কৰিবৰ কাৰণে তেওঁ ক'লে যে আৰু এখন কমিটি আছে ছুপাৰ কমিটি, এইখনে নোচোৱাকৈতো ক'ব নোৱাৰোঁ। সংজ্ঞাও ইভেন ক'লে যে বিধানসভাৰ মজিয়াত নহ'লেতো আমি কৰিব নোৱাৰোঁ। এইবোৰ বক্তব্য মই ব্ৰেকটা ল'ব লাগিব, কিন্তু মোৰ এটা কথা হ'ল যে মুখ্যমন্ত্ৰী ৰাজনীতিবিদ, আপুনিও ৰাজনীতি কৰে, ৰাজনীতিৰ কাৰণে নিজৰ এজেণ্ডা নিজৰ পলিটিক্সৰ কাৰণে এজন মানুহে কৰি আছে, তাতে বিচাৰ্য বিষয় সেইটো এটা বিচাৰ্য বিষয়। তেওঁ নেৰেটিভ ছেট কৰি গৈছে, তেওঁ কৰিছে, মই যদি কালি তেওঁৰ জেগাত হ'লে মই কৰিব পাৰিলোঁ হয়। কিন্তু মোৰ জানিব মন যায় সদৌ অসম ছাত্ৰ সন্থাৰ এই গোটেই সহযোগী ৰোলটো কিয় কৰিব বিচাৰে, ডেটছ ছামথিং মই খুব কিউৰিয়াছ হৈছোঁ। যিটো কথাই বিৰতিৰ ভিতৰত সুধিবলৈ চেষ্টা কৰিম, মই এবাৰ চেষ্টা কৰিম ব্ৰজেন ডেকাৰ যিখিনি কথা মই সোধা গৈছিল আজি, যে ছাত্ৰ সন্থাৰ এই কাৰবাৰটো দেখা গৈছে যোৱা 2 ধৰি, এইটোৱে এটা বেলেগ নেৰেটিভ উল্টা ছেট কৰিব নেকি মুখ্যমন্ত্ৰীৰ পৰা? তেওঁৰ এইটো স্থিতিক লৈ 10-15টা কথা কয়, ভালকৈ যদি কোনোবাই ৰেকৰ্ডিং কৰি এবাৰলৈ ভালবা বুজাই, কোনো তাৰ ইফাল সিফাল বুজি নাপাব কথাত। সিদিনাখনো কওঁতে 51ৰ পিছতে আকৌ কিবা এটা বৰাক ভেলী এটা কিবা আউট অফ কিবা পৌৰসভাৰ কথাও কৈছে, কি কণ্টেক্সত কৈছে মই ধৰি লৈছোঁ সেই কণ্টেক্সৰ নহয়, বাট দেট ইজ হিজ পলিটিক্স। কিন্তু ছাত্ৰ সন্থা জেনেৰেশ্যনটো মিলাইছে একাউণ্ট, গতিকে ইটছ অল কনফিউজিং মানে কনফিউজনো নহয়, এইটো ইণ্টেনশ্যনেল কাৰবাৰ। কিন্তু বিৰতিটো লৈ পেলাই মই সেই ছাত্ৰ সন্থাৰ পলিটিকেলি মটিভেটেড ছাত্ৰ সন্থাৰ কথা আনিব চেষ্টা কৰি বিৰতিৰ সিটো পাৰে। আন সকলো বিৰোধী পক্ষৰ মানুহে একেধৰণৰ কথাই কৈ আছে, লেখাও লিখিছে। সদৌ অসম ছাত্ৰ সন্থাই জানি বুজি যি প্ৰতিবাদী সত্তাই গোটেইটো তেওঁলোকে নেতৃত্ব দিয়াৰ পিছত হঠাতে তেওঁলোকে আকৌ যিখিনি কৰণীয় কাম, সাধাৰণ অট'মেটিক হোৱা কাম, সেইটোত গুৰুত্ব দি আছে বা বহিছে মিটিঙত, কিন্তু মূল কথাটোত নবহি প্ৰেছাৰ দিবলগীয়া মানে দিয়া নাই। বাট তেওঁলোকৰ ষ্ট্ৰেটেজি এইটোও হ'ব পাৰে যে তেওঁ যিটো শব্দ কৈছে ধৰক কৌশলগত তেওঁলোকে এটা ষ্ট্ৰেটেজি লৈ পেলাই এখন ত্ৰিপাক্ষিক মিটিং লগত কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰিবলৈ কিছু পদক্ষেপ, এই ধৰণৰ কথা তেওঁলোকে এটা কৰিব বিচাৰিছে। সেইকাৰণে ব্ৰজেন ডেক আজি ৰাতিপুৱা আমাৰ অসম কাকতত তেওঁ যিটো লিখিছিলে, আৰু তাৰ কাৰণে মই তেওঁক ফোন কৰি তেওঁৰ কথাখিনি মই জনাব বিচাৰিছোঁ। কাৰণ তেওঁ নিজেও অল গুৱাহাটী ষ্টুডেণ্ট ইউনিয়নৰ লগত জড়িত, একেবাৰে আগৰ দিনত যেতিয়া হিমন্ত বিশ্ব শৰ্মা আৰু সমুজ্জ্বল ভট্টাচাৰ্য একেলগেই আছিলে অল গুৱাহাটী ষ্টুডেণ্ট ইউনিয়ন। আৰু তেওঁৰ নিচিনা মানুহে লিখাটো বৰ ইম্পৰ্টেণ্ট কথা, আনে লিখিলেও বেলেগ কথা, কাৰণ তেওঁ ফুল একেবাৰে পূৰাপূৰিকৈ সদৌ অসম ছাত্ৰ সন্থাৰ তেতিয়াৰ অতি সক্ৰিয় সদস্য আৰু নেতা। ব্ৰজেন ডেকাৰ কথাটো এবাৰ ললিত জুণ্টি গগৈ শুনি লওঁ, তেতিয়া ক'লে ভাল। বিপ্লৱ সময় কমিটিৰ আজিৰ তাৰিখৰ যিটো স্থিতি ষ্টেটাছ, এই ষ্টেটাছটো হ'ল মিচিং, সেইখন নিৰুদ্দিষ্ট হৈ আছে। এই নিৰুদ্দিষ্ট ৰিপৰ্টটো এতিয়া হঠাৎ অসমৰ বিজেপি চৰকাৰে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰূপায়ণ কৰাৰ কথা কৈছে। প্ৰথম প্ৰশ্ন হ'ল যে অসম চৰকাৰ হয় কোন, তেওঁলোকৰ লোকাছ টেণ্ডি কি, তেওঁলোকে কেনেকৈ এইখন কমিটিৰ ৰিপৰ্ট
ৰূপায়ণ কৰিব। কমিটিৰ ৰিপৰ্টটো ভাৰতৰ গৃহ বিভাগে গ্ৰহণ কৰিলে নেকি, তাৰ পৰামৰ্শ বুলি তেওঁলোকে ৰূপায়ণ কৰিম বুলি গ্ৰহণ কৰিলে নেকি, এই কথাটো অসম চৰকাৰে আনুষ্ঠানিকভাৱে অসমৰ ৰাইজক জনাব নেকি যে ভাৰত চৰকাৰে বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন আৰু তাৰ পৰামৰ্শ বুলি গ্ৰহণ কৰিলে। এই কথাটো আছুই জানে নেকি যে সেইখন গ্ৰহণ কৰা হৈছে? আৰু যদি নাজানে, আছু কিয় এই ফানখনত কৰি দিবলৈ গৈ আছে? বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টখনত বিপ্লৱ শৰ্মাই নিজেই কৈছে যে শংকৰদেৱ কলাক্ষেত্ৰ বনোৱাৰ নিচিনা কামবিলাক চৰকাৰ এখনে এনেও কৰিব পাৰে, সেইটোৱেই 6 নং দফাৰ ৰূপায়ণ কৰাটো নুবুজায়। 6 নং দফাৰ ৰূপায়ণ হ'ব প্ৰকৃততে যিটো সাংবিধানিক ৰক্ষা কৱচ অসমীয়া জাতিক দিয়াৰ কথা কৈছে, আৰু সেই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰৰ গৃহ বিভাগে কোনো ধৰণৰ কথাই মানে কৰিম বুলি একো ধৰণৰ কথাই এতিয়ালৈ কিন্তু কোৱা নাই। গতিকে এইটো গৌৰৱ গগৈ যোৰহাটত জয়ী হোৱাৰ পিছত অসমীয়া জাতীয়তাবাদী, অসমীয়া খিলঞ্জীয় প্ৰভুত্বতাবাদী বিচৰা মানুহখিনিৰ সমৰ্থনটো আকৌ আদায় কৰাৰ এটা প্ৰচেষ্টা চলিছে। এইখন এখন সম্পূৰ্ণৰূপে ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিত খেল, আৰু এই খেলখনত সদৌ অসম ছাত্ৰ সন্থা এটা অংশীদাৰ হ'ব যোৱাটোত মই অত্যন্ত আচৰিত হৈছোঁ। তেওঁ আচৰিত, আৰু আপোনাৰ মই বহুত জানো, মই ছাত্ৰ সন্থাৰ প্ৰতি আপুনি নিজে সেই পৰিচয়ত আছিলে সেই পজিশ্যনটোত, তথাপি সুধিছোঁ আপুনি নিজে আচৰিত হোৱা নাই যে মই হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিত একেবাৰে আচৰিত নহয়, দ্যাটছ হিজ পলিটিক্স, হি উইল ডু ইট, আৰু তেওঁ সেইটো ভোট লাগিব, তেওঁ ভোটৰ কাৰণে কৰিব, তেওঁ গৌৰৱ গগৈ জিকিছে, আপোনালোকৰ অলপ উত্থান হৈছে, তাত শংকিত হৈছে, গতিকে তেওঁ কৰিব পলিটিক্স, কৰি পেলাই জিকিব বিচাৰিব। বাট হোৱাট এবাউট আছো, মই এই কথাটো কেলৈ আচৰিত হৈ আছোঁ, মোৰ কাৰণে মোৰ ফ'কাছটো আছোঁ। নাই, ঠিকেই, ব্ৰজেন দাই ঠিকেই কৈছে, মানে তেওঁ মানে একদম উপযুক্ত প্ৰশ্ন কৰিছে, হু আৰ ইউ টু পাব্লিচাইজ দিছ ডকুমেণ্ট, একদম প্ৰপাৰ বেছিক মানে তোমাক দিছে নেকি, হোম মিনিষ্ট্ৰীৰ অফিচিয়েল ষ্টেটমেণ্ট আহিছে নেকি যে তুমি যোৱা এইটো প্ৰকাশ কৰি দিয়া? এইটোতো কোৱা নাই যে আমি একচেপ্ট কৰিছোঁ। হোম মিনিষ্ট্ৰীৰ পৰা এটা অফিচিয়েল ষ্টেটমেণ্ট এটা লাগে যে আমি একচেপ্ট কৰিলোঁ, কেবিনেটে দিলে, সোণোৱালৰ দিনত নিদিলে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰ দিনত দিছে, বা সোণোৱালৰ দিনত দিলে, যিকোনো এটা, আৰু তুমি গ' এহেড, তুমি কাৰণ জটিলতাখিনি কিছু পিছত আহিম, এই যে পাব্লিক কৰিলে কি চেলেঞ্জ আহিব এই কথাটো পিছত পাতিম। আৰু আপুনি যিটো এক্সপেক্ট কৰি আছে, আছুক আলোচনালৈ মাতিলে যাব পাৰে, কথা পাতিব পাৰে, কিন্তু কথাটো তেওঁলোকে কি পাতিছে সেইটো ইম্পৰ্টেণ্ট। তেওঁলোকে ওলাই অহাৰ পিছত এইটো কৈছে নেকি যে আপোনালোকে গৃহ মন্ত্ৰণালয়ক এখন গ্ৰহণ কৰোৱাই দিয়ক, ট্ৰাইপাৰ্টেড মিটিঙৰ সময়ত আমি ইমপ্লিমেণ্টেশ্যনৰ কথাহে পাতিম, যে এইখন আপোনালোকে এই গোটেই কথাবোৰ ৰাইজে জানিব লাগিব এই কথাবোৰ, কাৰণ তেওঁলোক এই গোটেই কথা সকলোৱে জানে যে এইখনৰ নডেল মিনিষ্ট্ৰী হোম মিনিষ্ট্ৰীয়ে একচেপ্ট নকৰালৈকে মুখ্যমন্ত্ৰীৰ নিজৰ ডিছক্ৰিশ্যনেৰী পাৱাৰত তেওঁ এইবোৰ কাম কৰি থাকিব পাৰিব, কিন্তু এইখনক তেওঁ আলম কৰিব নোৱাৰে। এখন পলিটিকেল টুল নহয়তো, ইয়াত অসমীয়া মানুহৰ স্বাভিমান জড়িত হৈ আছে, শ্বহীদৰ তেজ জড়িত হৈ আছে। এই যে কৈছে আমাৰ সকলো মানুহৰ, আমাৰ খিলঞ্জীয়া, থলগিৰি, ভূমিপুত্ৰ অসমীয়া মানুহ সকলোৱে যি অধিকাৰ বিচাৰে, নিজৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত হোৱাটো বিচাৰে, সকলোৰে আৱেগ জড়িত হৈ আছে। গতিকে এই কথাটোক লৈ ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা, ৰাজনৈতিকভাৱে তেওঁ বৈতৰণি পাৰ হোৱাৰ কাৰণে কৰা চিন্তা, এইটো কথা কেতিয়াও কোনো কাৰণতে গ্ৰহণীয় হ'ব নোৱাৰে। সেইকাৰণে আচুলে মানুহৰ বেছিক প্ৰশ্ন থাকিবই যে কিয় তেওঁলোকে এইটো বিষয় যদি তুলিলে হ'লে, যদি ক'লে হ'লে, ওলাই আহি যায় ক'লে হ'লে, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে এইখন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰিচিভ কৰিব লাগে, গ্ৰহণ কৰিব লাগে, আৰু কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কাৰ্যকৰী কৰিবৰ কাৰণে ট্ৰাইপাৰ্টেড যিহেতু এখন একৰ্ডখন আমাকো মাতিব লাগে। এইখন যিখন মিটিঙলৈ তেওঁলোক যোৱাৰ কথা কৈ আছে, মিটিং হ'ব বুলি কৈ আছে, কৰি দিম বুলি মুখ্যমন্ত্ৰীয়ে কৈছে, বিষয়টো কি? ক্লজ 6খন আচলতে গ্ৰহণ কৰিলে নাই? কাৰ্যকৰীকৰণৰ কাৰণে কি ব্যৱস্থা? এতিয়াতো আমি 80% কমিটিয়ে কৈছে, সদৌ অসম ছাত্ৰ সন্থাই 100% কৈ আছোঁ ৰিজাৰ্ভেশ্যনৰ। এইখন কেন্দ্ৰীয় গৃহমন্ত্ৰী একচেপ্ট কৰি মিটিং এখন পাতক বুলি কৈ পেলাই তাৰপিছত ঠিক কৰি আপোনালোকে বাকীখিনি কথা আপোনাৰ ত্ৰিপাক্ষিক বৈঠকলৈ আহক, এই ধৰণৰ কথা শুনিবলৈও ভাল হ'লহেঁতেন। তেতিয়া আমি বুজি পালোঁ হ'লে যে নাই, পাৰ্চেণ্টেজৰ ওপৰত ডিছকাশ্যন চলিব। 80% কমিটিয়ে ৰিকমেণ্ড কৰিছে, আমি 100% কৰি আছোঁ, আমি আছুৰ গোটেই মানুহবোৰে কৰিছিলোঁ সিহঁতে, মানে আছুৰ নামতে বেলেগে বেলেগে সুকীয়া পেৰা এটাত লিখা আছে। তাৰমানে এইটো কথাটো আৰু আলোচনা হোৱাৰ চান্স আছে, ডেফিনেটলি থাকিব।
X% আমি বিচাৰিছোঁ তেওঁলোকে ৱাইক লৈ নেগচিয়েশ্যন কৰিব এইটোৱেতো প্ৰচেছ নহয় জানো গতিকে আজি এই কথাটোত সেইকাৰণে সকলো মানুহ আচৰিত হৈছে কিয় এই কথাটো আলোচনালৈ যোৱাটোতো মানুহে আপত্তি কৰা নাই মই দেখিছোঁ উৎপল শৰ্মা ডাঙৰীয়াই কৈছে যে আলোচনাৰ কাৰণে আলোচনা নাই কৰা কিন্তু ৰিজাল্টটো আমি ক'ত বিচাৰিছোঁ ৰাইজে ক'ত বিচাৰিছে ৰাইজে বিচৰা কথাটো এইটো যে এখন হেঁচা দিয়ক যে এখন মুখ্যমন্ত্ৰীক কৈছে নেকি জোৰ দি যে এখন হেৰি কৰিবলৈ গ্ৰহণ কৰিব বাকী আপুনি কৰা কামখিনি কৰক কিন্তু কেন্দ্ৰীয় চৰকাৰৰ যিটো মূল কাম যিটোলৈ মানুহে অধীৰ আগ্ৰহেৰে বাট চাই আছে সেইটো কেতিয়া হ'ব সেইটো ইমপ্লিমেণ্ট কাৰণ এইটোতো কমিটিততো আমি সকলো মেম্বাৰ কি দিব বাদ দিয়ক বস্তুটো একচেপ্ট কৰে ইটছ ভেৰি হিউমিলেটিং কথা এটা আৰু গোটেই মানুহবোৰ কৈ আছে যে কমিটিখনক হিউমিলেট কৰিছে কমিটিখনক নহয় মই কালি সেইদিনাখনো কৈছোঁ 855 জনৰ শ্বহীদৰ ত্যাগক তেওঁলোকে অপমান কৰিছে আৰু সমগ্ৰ অসমৰ মানুহ জড়িত আপোনালোকবোৰেও আপোনালোকৰ মতামত দিছে সমগ্ৰ অসমৰ দল সংগঠন বুদ্ধিজীৱী সংবাদ জগতৰ মানুহ কোনো বাকী নাই গোটেই সমগ্ৰ অসমৰ তেওঁলোকে যিবোৰ এৰিয়া এক্সক্লুড কৰিছে যেনে বৰাক উপত্যকা যেনে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চল তাতো দীঘলীয়া এটা শাৰী 38টা 42টা সংগঠন বা মানুহে তেওঁলোকে দিছে হাফলঙতো মানুহ য'ত নেকি আপুনি ভাবিবই নোৱাৰে হাফলঙৰ নিচিনা জেগা বা ডিফুটো মানুহৰ দীঘলীয়া শাৰী আৰু সকলোৱে নিজৰ মনৰ কথা কৈছে যে কিবা এটা পাম দীঘলীয়া যিটো মানুহৰ উৎকণ্ঠা যিটো আছে আকাংক্ষা যিটো আছে সেইটো পাম বুলি ভাবিয়ে মানুহে দিছে এই ৰুটিন যিবোৰ কথা ৰুটিন এফেয়াৰ সেইবোৰক লৈ মানুহ চিন্তিত নহয় মানুহক লাগে পলিটিকেল প্ৰটেকশ্যন আৰু এইবোৰ দিব বিচৰা কথাটো একো নাই দিয়ক কিন্তু এতিয়া এইখনৰ অন বিহাফ অফ দ্য ক্লজ 6 অফ আছাম একৰ্ডটো ক'ব নোৱাৰিব পাৰিব নেকি অসম চুক্তিৰ 6 নম্বৰ দফা মতে এইবোৰ কৰিছোঁ বুলি ক'ব পৰা অধিকাৰ আছে নেকি মুখ্যমন্ত্ৰী ব্ৰেকটো লৈ পেলাই জটিলতা কি হৈছে এইখিনি কথা কোৱাৰ পিছত যিটো বাৰে বাৰে লুৰিণজ্যোতি গগৈ কথাখিনি কৈছে সেইটো জানিব বিচাৰিম তেওঁৰ দৃষ্টিত এইখিনি কৈ দিয়াৰ ফলত অধিক জটিলহে হ'ল নেকি ঠিক বিৰোধী সিটো পাৰে বাঢ়ি অহা বয়সৰ লগে লগে মাসলছ 30%লৈকে কমি যাব পাৰে যাৰ ফলত দেখা দিয়ে শক্তিৰ অভাৱ এই বিষয়ে কমেণ্ট দিবৰ কাৰণে বা তেওঁৰ কি ভাবে মই বিশিষ্ট লেখক ময়ূৰ বৰাৰ কথা পাতিছিলোঁ সেইখিনিকে মই বজাই শুনাম ময়ূৰ কি কৈছে শুনি লওকচোন লুৰিণ আমাৰ যিটো হাতীমাৰ্কা আঞ্চলিকতাবাদ আৰু বৰ্তমানৰ যিটো আমাৰ ইনোভা কেন্দ্ৰিক জাতীয়তাবাদ আমি দেখিলোঁ তেওঁলোকৰ কাৰ্যক্ৰমণিকাই সমগ্ৰ অসমক ভাল পোৱা মানুহক হতাশ কৰিলে কিন্তু ন্যূনতম সৌজন্যতা নেদেখুৱাই আজিলৈকে আমি গম নাপালো অসমৰ কোনো মানুহে দাফি কৰিব নোৱাৰিলে সেইখন আচলতে ক'ত পৰি আছিল আৰু কেন্দ্ৰীয় চৰকাৰে সেইখন প্ৰতিবেদন বিপ্লৱ শৰ্মা কমিটি গ্ৰহণ কৰিলে নে নাই গোটেই কথাটো আছিল এটা অবজ্ঞা অবমাননা আৰু তাতে বহু লোকে আমাক কটাক্ষ কৰিলে আমাক ইটিকিং কৰিলে আমাক পেংলাই কৰিলে এতিয়া হঠাৎ এইবাৰৰ যিটো লোকসভা নিৰ্বাচনৰ পিছৰ যিটো ফলাফল আমি দেখিলো বিশেষকৈ যোৰহাটৰ যিটো ফলাফল তাৰ পিছৰ পৰা বহু মানুহৰ অনুভৱ হৈছে যে শাসকীয় দলটোৱে পুনৰ অসমীয়া আঞ্চলিকতাবাদ জাতীয়তাবোধৰ কথাবোৰ লৈ পেলাই আমাৰ অহা যিটো নিৰ্বাচন 2026 চনত তালৈ অৱতীৰ্ণ হ'ব বিচাৰিছে হক শাসকীয় দলে ৰাজনীতি কৰিছে ৰাজনীতিক হয়তো ৰাইজে প্ৰতিহত কৰিব নিৰ্বাচনত সেইটো এটা বেলেগ বিষয় কিন্তু সদৌখন ছাত্ৰ সন্থাৰ নিচিনা সংগ্ৰামী এটা সংগঠনে কিহৰ বাবে এতিয়া সেই শাসকীয় দলৰ সহযোগী হৈ পৰিল কিহৰ বাবে শাসকীয় দলৰ বৰমূৰীয়াসকলে দিয়া টুকটো যে 4 বছৰৰ পিছত হঠাতে ঘোষণা কৰিলে যে আমি 6 নং দফাৰ যিখিনি পাৰো আমি বলবৎ কৰিম বাকিখিনি কেন্দ্ৰীয় চৰকাৰলৈ থম আৰু কোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰক ইমান দিনে নকৰাৰ প্ৰশ্নবোৰ নকৰাকৈ তেওঁলোকে কথাটো টুকটো গ্ৰহণ কৰি ল'লে আৰু সেইবাবে আজি প্ৰশ্ন উঠিছে আৰু সেইবাবে হয়তো ব্ৰজেন ডেকাৰ দৰে লোকে আজি আমাৰ অসমত লিখিবলৈ সক্ষম হৈছে বা লিখিছে যে এইবোৰ সংগঠন আজি কাৰোবাৰ আলধৰা লিগিৰা হ'ল নেকি মই ভাবো সমগ্ৰ অসমক ভাল পোৱা মানুহৰ বাবে এইটো এটা সাংঘাতিক ধৰণৰ এটা দুৰ্ভাগ্যজনক ঘটনা কথাবিলাক দেখা গৈছে মানুহৰ ক্ষেত্ৰৰো দেখিছোঁ ব্ৰজেন ডেকাৰৰ ক্ষোভ এটা আছে আৰু গোটেই বস্তু অৱজ্ঞাৰ কাৰবাৰ যিটো 4 বছৰ ধৰি ঠেলা হেঁচা যোনে যি পেটাই কথা কৈছে পাৰা বা নোৱাৰা বস্তুটো নেগচিয়েশ্যন টেবুলতেতো আনিব পৰা নাই একজেক্টলি আৰু ব্ৰজেন্দা আৰু ময়ূৰদাৰ যিবোৰ ক্ষোভ এইবোৰ একেবাৰে যুক্তিপূৰ্ণ একদম যুক্তিপূৰ্ণ সাধাৰণ অসমীয়া মানুহৰ এইবিলাকে ক্ষোভ হয় গোটেই যিবোৰ কথা আমি কৈ আছোঁ ইয়াত কোনো ধৰণৰ আমি মানে বিৰোধিতা কৰিব লাগে কাৰণে বিৰোধী দল হিচাপে কৰা নাই লজিকেলি কৈছোঁ তেওঁলোকেও যুক্তিপূৰ্ণভাৱে ইয়াত গোটেইটো একেবাৰে মানে স্ফটিকৰ নিচিনা একদম একেবাৰে সম্পূৰ্ণ পৰিষ্কাৰ গোটেই কথাটো বাৰে বাৰে আপুনি কৈছে যে অসুবিধা হ'ব কি অসুবিধা হ'ব
ৰিলিজ কৰিলে মানে শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ স্থিতিটো কেইবাটাও ধৰণৰ অসুবিধা হ'ব প্ৰথম কথাটো হৈ গ'ল যিটো সামাজিক যিটো পৰিৱেশ তেওঁ বাতাবৰণ এটা সলনি কৰি পেলালে যে বৰাক উপত্যকা আৰু ৬ষ্ঠ অনুসূচীৰ অন্তৰ্গত যিবোৰ অঞ্চল তাত প্ৰযোজ্য নহয় তাৰ মানে ডিভিজনটো হিন্দু মুছলমানৰ নামত আছিলে এতিয়া ভেলি ৱাইজ মানে উপত্যকা বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত হৈ গ'ল ইয়াতে দীঘলীয়া তালিকা আছে বৰাক উপত্যকাৰ মানুহে তাতে তেওঁলোকে দিছে তেওঁলোকে বিভিন্ন ৰিকমেণ্ডেশ্যন আনকি একেবাৰে পাৰ্টকৈ কোনে কি কৈছে ৰিকমেণ্ডেশ্যনৰ হিচাপতো লিখি দিছে যে বৰাক উপত্যকাৰ মণিপুৰী কমিউনিটিয়ে কি ক'লে ইণ্ডিজিনিয়াছ কমিটি অফ বৰাক ভেলী কি কৈছে একদম একদম ডিটেইল কৈছে তাৰ পাছত যেতিয়া মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে বৰাক উপত্যকাত মানে প্ৰযোজ্য নহ'ব এইটোৱে মানুহৰ মাজত বিভাজন সৃষ্টি কৰিলে যিটো সমন্বয় গঢ়িবৰ কাৰণে সকলো আগবাঢ়ি আছিলে বিশেষকৈ বৰাক উপত্যকাই কওক বা আমাৰ ৬ষ্ঠ অনুসূচী তাত থকা মানুহ যিসকল খিলঞ্জীয়া মানুহ আছে তেওঁলোকৰ অধিকাৰো বঞ্চিত হৈছে মই পঢ়ি নিদিওঁ 7.3.4 যিটো ৰিকমেণ্ডেশ্যন তাত ক্লিয়াৰকৈ একদম মুকলিকৈ কৈছে যে তাত এই 3খন ৬ষ্ঠ অনুসূচীৰ অন্তৰ্গত 3খন কাউন্সিলত তেওঁলোকে পাব লগা অধিকাৰটো পাব লাগে তাৰ ইণ্ডিজিনিয়াছ মানুহেও পাব লাগে আৰু আচৰিত কথা হ'ল যে হেৰুৱাব এই যে তেওঁলোক মানে বৰাক মানে 6 শিডিউল এৰিয়াবোৰ এক্সক্লুড কৰিছে আপুনি চাব মানে যিটো 7 সেই 6 শিডিউলেই হওক বা বৰাক ভেলী BTA এইবিলাক এক্সক্লুড কৰাৰ ফলত দেখাত যিটো তেওঁলোকৰ কথা কৈ আছে বৰঞ্চ লোকচানো হ'ব তেওঁলোকৰ কাৰণে বহুত লোকচান হ'ব তেওঁলোকক একদম ইয়াত এটা খুব বৰ ধুনীয়া এটা ক্লজ আপোনাৰ 7.4.2 10 নম্বৰটোত সাংঘাতিকভাৱে তেওঁলোকে অট'নমাছ ইনষ্টিটিউশ্যন বা কাউন্সিল এটা ছেটআপ কৰাৰ কথা কৈছে আৰু তাত অবজেক্টিভ কিছুমান কৈছে বহুত ভাল কথা যিবোৰ খুব প্ৰয়োজন ভাষা সংস্কৃতি এইবোৰ ৰক্ষাৰ কাৰণে আনকি ইউনেস্কোই স্বীকৃতি দিয়া মনুমেণ্টবোৰ কেনেকৈ প্ৰিজাৰ্ভ কৰিব লাগে ৰিচাৰ্চ এনেকুৱা ধৰণৰ আৰু স্পেচিফিকেলি বড়ো মিচিং কাৰ্বি ডিমাচা সকলোৰে কথা স্পেচিফিকেলি লিখিছে এইবোৰ মানে বৰ ধুনীয়াকৈ ৰিচাৰ্চ কৰি কাৰণ অতি মানে বিশিষ্ট আইনজ্ঞ আছিলে বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য আছিলে গতিকে এই কথাটো আমাৰ সামাজিক পৰিৱেশটো আনকি বৰাক উপত্যকাত অসম বিশ্ববিদ্যালয়ত অসমীয়া ভাষাৰ পেপাৰ বাধ্যতামূলক হ'ব লাগে অসমীয়া ডিপাৰ্টমেণ্ট খুলিব লাগে এইবোৰ কথাও আছে খুব সুন্দৰকৈ আছে অকল এইকেইটা কথাই নহয় বৰাক উপত্যকাৰ জনগোষ্ঠীয় মানুহৰ কাৰণে বা বৰাক উপত্যকাত আন মানে যিবোৰ কৰিব লগা কাম ধুনীয়াকৈ লিখিছে কোনো ধৰণৰ ইয়াত ডিছক্ৰিমিনেশ্যন নাই মানে এই মুখ্যমন্ত্ৰীয়ে কৈ দিলে যে বৰাক আৰু BTA দি বা ৬ষ্ঠ নহয় সেইটোতো কোনো ডিচিশ্যন নহয় এইটোতো কোনো কাৰণ নাই এখন সমগ্ৰ অসমক লৈ কৰা কথা নে মই আপুনি জটিলতাৰ প্ৰশ্নটো আনিছে এতিয়া এইবোৰ কৰাৰ ফলত কি হ'ব আজি যে যিখন তেওঁ মুকলি কৰিলে ৰাজহুৱা কৰিলে কাইলৈ এটা ত্ৰিপাক্ষিক বৈঠক হ'ল কেন্দ্ৰীয় চৰকাৰে যদি কয় যে তোমালোকে আমাৰ লগত কথা নপতাকে এইখন ৰাজহুৱা কৰি দিলা তাত ৰিজাৰ্ভেশ্যনৰ কিছুমান কথা আছে বিভিন্ন কাৰিকৰী সাংবিধানিক আইনী কথা কিছুমান আছে এই কথা বতৰাবোৰ ৰাজহুৱা কৰি দিয়াৰ লগে লগে আমি আলোচনালৈ অহাৰ কোনো পৰিৱেশটোৱে নাইকিয়া হ'ল অসমৰ জনগণে ক'ব যে কমিটিয়ে X% ৰিজাৰ্ভেশ্যন বিচাৰিছে আজি কেন্দ্ৰীয় চৰকাৰে আলোচনাৰ কাৰণে কোনো বাটটো বন্ধ হৈ গ'ল আমি এখন কথা পাতিব নোৱাৰোঁ এখন গো এহেড কৰিব নোৱাৰোঁ তাৰ মানে আজি যদি এইখন ডকুমেণ্ট যদি উচ্চতম মানে গৃহ মন্ত্ৰণালয়ে যদি গ্ৰহণ নকৰে তাৰ কাৰণে দায়ী কিন্তু অসমৰ মুখ্যমন্ত্ৰী হ'ব এইটো স্পষ্ট কথা কাৰণ এইটো এটা গৃহ মন্ত্ৰণালয়ৰ এখন ডকুমেণ্ট এখন প্ৰতিবেদন এখন কোনটো তেওঁৰ কেপাচিটিত তেওঁ এইটো পাব্লিক কৰিছে কোনটো কেপাচিটিত তেওঁ ক'ব খুজিছে যে সেইখনৰ ৰিকমেণ্ডেশ্যন মই কাৰিকৰী কৰিম কেন্দ্ৰীয় চৰকাৰে কৈ দিব যে ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কনষ্টিটিউশ্যনৰ আমুক আছে তামুক আছে এইবোৰ আছে এইবোৰ কথা হ'ল চেণ্ট্ৰেল ছেমি চেণ্ট্ৰেলত এইটো কথা তুমি সকলো ৰাজহুৱা কৰি দিলা আজি এইটোৰ ওপৰত আমি কথা পাতিবলৈ পৰিৱেশ থাকিলে নেকি অসমৰ ৰাইজে ক'ব যে কেন্দ্ৰীয় চৰকাৰে এইটো কৰিলে কাৰণ নিগচিয়েশ্যন কৰি এটা কৰাৰ পাছত প্ৰতিবেদনখন ৰিচিভ কৰাৰ দিনটোৰ পৰাই আলোচনা আৰম্ভ হ'লে তেতিয়া মানুহে বুজিলে হ'লে যে কথা পাতিছে কিন্তু এই কামটো যিটো কৰিলে কেন্দ্ৰীয় চৰকাৰে কিবা কাৰণত যদি প্ৰতিবেদনখন তেওঁলোকে ৰিফিউজো কৰে একচেপ্ট কৰে তাৰ কাৰণে মূল জগৰীয়া অসমৰ মুখ্যমন্ত্ৰী হ'ব অন ডেট নোট মানে বিৰতি লৈ পেলাই ঘূৰি আহিম বিৰতি একেবাৰে শেষৰটো ভাগৰ কাৰণে মানে অসমীয়াই হ'ব বুলি কথা নাছিলে তাতো ৰিপ্ৰেজেণ্টেশ্যন ঠিকেই দিছিলে আৰু বৰাক ভেলী মানুহৰ কাৰণে সুবিধাহে হ'ব এইবিলাক থাকিলে হয় এইবোৰতো উল্লেখো কৰিছে মই আপোনাক দেখুৱাইছোঁ ইয়াততো অসমীয়া ছবিনিজিমৰ কথাটো নাহে সেইখিনি সময় কথা নাই কোনে অধিকাৰ পাব বৰাক উপত্যকাৰ খিলঞ্জীয়া মানুহ বা আন যিসকল মানুহ গোটেইবোৰ কোৱাই হৈছে আৰু কি কয় গোটেই অসমীয়া যিটো সংজ্ঞাটো নিৰূপণ কৰি দিয়ে আৰু বহুত স্পেচিফিক কৰি পেলোৱা হৈছে ইয়াত আমি পিছত আমি সকলোৱে ধৰিলোঁ এখন নটিফাই হ'ল এতিয়া যে 6 শিডিউলটো কিয় তেওঁলোকে এক্সক্লুড কৰি আছে কৰাৰ কোনো যুক্তি নাই 6 শিডিউলৰ কাৰণে কৰিবলৈ যাওঁতে তেওঁলোকৰ মানুহৰ দাবীতে খিলঞ্জীয়া জনজাতি শব্দটো আহিল আমি মোৰ স্পেচিফিক কৰিছোঁ যদিও টাৰ্মছ অফ ৰেফাৰেঞ্চত অসমীয়া শব্দটো লিখিছে আছামিজ কিন্তু আমি এই গোটেই কথাটো আমি এটা সকলো সিদ্ধান্ত লৈ কাৰণ এনি আদাৰ ৰেফাৰেঞ্চেছত আমি এই কথাটো আমি নিজে
ইয়াত ইনক্লুড কৰি লৈছোঁ, আমি অন্তৰ্ভুক্ত কৰি লৈছোঁ। গতিকে বৰাক উপত্যকাৰ তেওঁলোকে এনেকৈ নিদিয়াৰ যিটো কথা, ষষ্ঠ অনুসূচীত নিদিয়াৰ কথাটো জটিলতা দুটা আহিব। এই আলোচনাটো যদিও তেওঁলোকে অসম চুক্তিৰ মতে তেওঁলোকে দিয়া বুলি কৈছে, এই অধিকাৰবোৰ যিবোৰ দিব তেওঁলোকে অসম চৰকাৰে, যিবোৰ ৰুটিন এফেয়াৰ বুলি কৈ আছে, এইবোৰ দিবলৈ যাওঁতেও জটিলতা আহিব। এতিয়া বৰাক উপত্যকা আৰু 6 শিডিউল এৰিয়াৰ মানুহে ক'ব বা কোনোবাই কেছ কৰি দিব যে আমাক এই অধিকাৰৰ পৰা কিয় বঞ্চিত কৰিলে। কিবাটো দিবলৈ চেষ্টা কৰিব, কিবা দিব, যিয়ে ক'ৰবাত ভাষাৰ অধিকাৰ দিয়ে, ট্ৰাইবেল বেল ব্লক তেওঁ নিজে কৈ আছে, এভিকশ্যন কৰাৰ কথা কিবা কৈ আছে। এইবোৰ অধিকাৰৰ পৰা বঞ্চিত কিয় কৰিলে আজি জনজাতীয় মানুহে ক'ব। 3খন যি 6 শিডিউল এৰিয়া আছে, আমাৰ বিটিয়াৰ, কাৰ্বি আৰু ডিমাচা, বৰাক উপত্যকাৰ মানুহে পাব লগা প্ৰাপ্য অধিকাৰ যেতিয়া নাপাব, প্ৰশ্ন তেওঁকে কৰিব। বা কোনোবাই যদি কেছ কৰি দিয়ে, আজি হাইকোৰ্ট বা বেলেগ ক'ৰবাত কেছ কৰি দিয়ে, কেছ কৰিলে এই যে তেওঁলোকে দি থাকিম বুলি 40টা যিটো দীঘলীয়া তালিকা, সেইটোৰ পৰা বঞ্চিত সকলো হ'ব। কিন্তু চাওক, মুখ্যমন্ত্ৰী চতুৰ মানুহ, বিচক্ষণ ৰাজনীতিবিদ, ৰাজনৈতিক আহিলা হিচাপেতো একো একেবাৰে সুন্দৰকৈ আৰম্ভ কৰিছে, চলাই লৈ যাব 26লৈকে। এইটো ৰাজনৈতিক আহিলাক বাদ দি একো নহয়। তেওঁৰ কথা বতৰা চালে আপুনি গম পাব, কাৰণ তেওঁ ইটোৰ লগত কোনো সংলগ্ন নাই, কোনো সংলগ্ন নাই। তেওঁ এবাৰ অসম চুক্তি বিৰোধিতা কৰিছে, তেওঁ এটা অপব্যাখ্যা কৰিলে, আমি কেইটামান বিষয় ৰাজহুৱা কৰোঁতে তাৰ তেওঁ খুব বেয়াকৈ ক'লে, জটিলতা আহিব, প্ৰত্যাহ্বান আহিব, হেন তেন ক'লে। তাৰপাছত তেওঁ 67টাৰ তেওঁ ক'লে যে 57টা কৰিব। পিছদিনাখন দেখি চালে যে নহয়, 57টাটো নাই, 52টা কৰিলে। 52টাত যেতিয়া ধৰিলোঁ যে 38, 42, 43 এইটোৰ ইলেকশ্যন কমিশ্যনৰ, 38 কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ, 48 কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়, তেতিয়া আকৌ তেওঁ চলে নামিলে। তাৰমানে ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। মই ক'লোঁ যে এটা সময়ত তেওঁ বিদেশীৰ ৰক্ষকৰ ভূমিকা তেওঁ পালন কৰিছিলে, এতিয়া তেওঁ খিলঞ্জীয়াসকলৰ ৰক্ষকৰ ভূমিকা পালন কৰে। তাৰমানে এইটো একো নকৰে, কিন্তু ভোটটো কেনেকৈ আয়োজন কৰিব পাৰে। ইয়াৰ পিছত এখন কাৰ্ড আছে, মই আজি আপোনাৰ ষ্টুডিঅ'ত কৈ গৈছোঁ, 6 জনগোষ্ঠী জনজাতিকৰণ, ট্ৰাইবেল ষ্টেট, এইটো বিজেপিয়ে মুখ কৰিব। আজি মই ক'লোঁ আপোনাক, ৰাজহুৱাকৈ কৈছোঁ, এইটো তেওঁলোকৰ নেক্সট কাৰ্ড। এইবোৰ খবৰ পাই থাকোঁ, বিজেপিৰ ভিতৰৰ খবৰো আমালৈ আহে। এইটো তেওঁলোকে বৰ খৰখেদা কৰিলে, কাৰণ বেলেগ ইছ্যুবোৰ আহিলে, স্মাৰ্ট মিটাৰ, কাৰাপশ্যন, কিবা, তেওঁলোকৰ বৰ খৰখেদা হৈ গ'ল। 3 মাহৰ পিছত আচলতে 2025 জানুৱাৰীত এই কথাটো কৰা কথা আছিল। এইবোৰৰ পৰা ৰক্ষা পাবৰ কাৰণে 3 মাহৰ আগতে প্ৰসৱ হ'ল। মানে নাথিং বাট এন অপটিক্স। হয়, মানে গোটেই ইছ্যুটো চেঞ্জ কৰিব লাগে, তেওঁলোকে ভোটবোৰ কালেকশ্যন কৰিব লাগে, ভাঙিব নালাগে। 6 জনগোষ্ঠী আহিব, অলপ 6 জনগোষ্ঠী আহিব, ট্ৰাইবেল ষ্টেট আহিব, চাই থাকক। মই আপোনাক ডিক্লেয়াৰ কৰিলোঁ, এইটো যদি নহয়, এইটো কৰি তেওঁলোকে যিমান পাৰে, এই যে মূল লক্ষ্য তেওঁলোকৰ উজনি অসমৰ সেই খিলঞ্জীয়া বেলটো, বা যোৰহাটত যে হাৰিলে 10টা বিধানসভা সমষ্টি, বা ডিব্ৰুগড় লখিমপুৰত তেওঁলোকে পোৱা ভোটৰ সংখ্যা যে কমিছে, মাৰ্জিনটো কমিছে, এইবোৰ চাই আছে তেওঁলোকে। সেইকাৰণে মূল লক্ষ্য এইবোৰ কৰি লৈছে। নামনি অসমৰো কোচ ৰাজবংশীসকলক টাৰ্গেট কৰি ল'ব। গতিকে এনেকৈ কৰি তেওঁলোকে এবাৰ 6 জনগোষ্ঠী আৰু ট্ৰাইবেল ষ্টেট, এইটো ইছ্যু, এইটো যিমান দিন চলে ছাষ্টেইন কৰিবলৈ চেষ্টা কৰিব। ছাষ্টেইন নহয়, এইবাৰ তেওঁলোক বেয়াকৈ ধৰা পৰি গৈছে। যিমান ইছ্যু তেওঁ দিছে, এখন কাৰ্ড দিছে, কাৰ্ড কামত দিয়া নাই। বানপানী, কৃত্ৰিম বানপানী আহিলে, তাত কমিউনেল কাৰ্ড, বেলেগ কিবা এটা হ'ল, তাতো কমিউনেল কাৰ্ড। এনেকৈ দিওঁতে এইবোৰ যেতিয়া একচেপ্ট কৰা নাই, যেতিয়া হিন্দু মুছলমানৰ ৰাজনীতিয়ে মানুহক মানে তাৰ পৰা তেওঁলোকে একো ফলাফল পোৱা নাই, তেওঁলোকৰ মূল ব্যক্তি বদৰুদ্দিন আজমলৰ যিটো পতন হ'ল, পতনৰ পিছত এতিয়া তেওঁলোকক লাগে খিলঞ্জীয়া, থলগিৰি, ভূমিপুত্ৰ অসমীয়া মানুহৰ তেওঁলোকৰ ভোট। সেইটো কৰিবৰ কাৰণে যিমান পাৰে সিমান চেষ্টা চলাব। কিন্তু মই এটা কথা কওঁ যে ৰাইজ মূৰ্খ নহয়। এইখন মানুহে বুজি নাপাব বুলি ভাবিছিলে। এইখন 6 নম্বৰ দফাৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীহে বুজি পায়, বেলেগে নাপাব। আচলতে তেওঁ এখন ভালকৈ পঢ়িবলৈ সময়ো নাপায়, বহুত কাম কাজ, তেওঁ ভালকৈ নপঢ়িলে, বহু কথা ভালকৈ নপঢ়াৰ কাৰণে তেওঁ থাকি গ'ল। এতিয়া সেইকাৰণে ৰাজনীতি কৰিবলৈ চেষ্টা কৰিলেও কিছুমান কথা ধৰা পৰিছে, কাৰণ তেওঁ কামটো বহুত, মুখ্যমন্ত্ৰীৰ কাম হ'বই, আৰু তেওঁ বেলেগ কামো আছে। গতিকে এই গোটেই কামবোৰৰ কাৰণে এখন ভালকৈ নপঢ়াৰ কাৰণে গোটেই ফাকত গোটেই কথাবোৰ থাকি গৈছে। মূল কথা, বিশেষকৈ বৰাক উপত্যকা একদম স্পেচিয়েলি লিখা আছে। বৰাক উপত্যকা, তাৰ লগে 6ষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলসমূহত বহু কথা মই পঢ়ি দিলে দীঘলীয়া হ'ব। মানে কিমান ৰেকমেণ্ডেশ্যন তেওঁলোকক দিছে, মানে যেনেকৈ সমগ্ৰ অসমত কোনো ডিছক্ৰিমিনেশ্যন নাই। আপুনি কোৱাৰ দৰে বৰাক উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকা বুলি এই কমিটিখনে কোনো ধৰণৰ বিভাজন কৰা নাই, 6ষ্ঠ অনুসূচী বুলি কোৱা নাই, জনজাতীয় অজনজাতীয় বুলি কোৱা নাই। পাব লগা প্ৰাপ্য অধিকাৰ যিটো, সেইটো দিবলৈ চেষ্টা কৰিছে, যাক দিব লাগে। ছাত্ৰ সন্থা এতিয়া যিটো হৈ গ'লগৈ, আৰু যিটো চবেই লিখিছে বা কথাখিনি কৈছে, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত সেইটোৰ পৰা উদ্ধাৰ কৰি আহিবৰ কাৰণে আপুনি কি উপদেশ দিব? উৎপল শৰ্মাক ছাত্ৰ সন্থাৰ মূল দায়িত্বটো থাকিব। এই গোটেই কথাটো মানুহৰ
সৰ্বসাধাৰণ জনগণৰ যিটো প্ৰশ্ন যুক্তিৰে কৰা যিটো প্ৰশ্ন এইটো তেওঁলোকে সকলোৱে শুনা দৰকাৰ আৰু মানে মুখ্যমন্ত্ৰীক হেঁচা দিব লাগে কেন্দ্ৰীয় চৰকাৰক হেঁচা দিব লাগে এইখন গ্ৰহণ কৰক গ্ৰহণ কৰি বিধিমতে যেনেকৈ কাৰ্যকৰী কৰক কাৰণ এই যিবোৰ কথা তেওঁলোকে কৈ আছে অসম চৰকাৰে কৰা কথাবোৰ আমি কোনেও বেয়া পোৱা নাই কিন্তু ইয়াৰ যিটো অনাৰশ্বিপ মালিকী স্বত্ব বিচাৰিছে ইয়াৰ মতেহে কৰিছোঁ এইটো ক'ব পৰা অধিকাৰ ন্যায়িক বা সাংবিধানিক অধিকাৰ আছেনে নাই এইটোৱে আমাৰ মূল কথা নহয় ইয়াত কৈয়ে দিছে ইয়াৰ মূল কথাটো হৈ গ'ল ৰাজনৈতিক অধিকাৰ মানে সাংবিধানিক ৰক্ষা কবচ যিটো এইটো যেতিয়ালৈকে নাপায় তেতিয়ালৈকে গোটেই কথাটোৰ কোনো অৰ্থ নাথাকিব এইবোৰ ৰেগুলাৰ ৰুটিনত মুখ্যমন্ত্ৰীয়ে দি থাকিব পাৰে দি থাকক মুখ্যমন্ত্ৰীয়ে তাৰমানে যোৱা 8.5 বছৰত নাই দিয়া নেকি মোৰ এতিয়া প্ৰশ্ন উল্টাই প্ৰশ্ন মুখ্যমন্ত্ৰীলৈ যোৱা 8.5 বছৰত এবিলাকত একো পইচা দিয়া নাই নেকি জ্যোতি চিত্ৰবনত পইচা নাই দিয়া নেকি নে এইটো উন্নয়নৰ কাৰণে প্ৰকল্প লোৱা হোৱা নাই ডক্টৰ ভূপেন হাজৰিকা যিটো কালচাৰেল ইনষ্টিটিউশ্যন আছে এইটো ডিগ্ৰী লেভেল কলেজ বনাবৰ কাৰণে 8.5 বছৰ বিজেপি চৰকাৰ কিয় ৰ'ব লগা হ'ল মুখ্যমন্ত্ৰী জলেকে যায় মেডিকেল কলেজ আৰু তেওঁলোকে ইঞ্জিনিয়াৰিং কলেজৰ ঘোষণা কৰি আহে প্ৰতি 6 মাহৰ মূৰে মূৰে বিশ্ববিদ্যালয় এখন ঘোষণা কৰে অথচ অসম চুক্তিত পোৱা যিটো কালচাৰেল ইনষ্টিটিউশ্যন এইটো ডিগ্ৰী লেভেললৈকে ইনষ্টিটিউশ্যন বনাব পৰা নাই তেওঁলোকে কলাক্ষেত্ৰক লৈ স্বাভিমানী কাৰ্ডটো খেলে যোৱা 8.5 বছৰত কলাক্ষেত্ৰত একো দিয়া নাই নেকি আজিহে দিবলৈ তেওঁলোকৰ মনত পৰিলে গতিকে এই যিবোৰ কথা বা অসমৰ ভাষাৰ যিখন আইন এখন প্ৰয়োগ কঠোৰভাৱে কৰিবলৈ আমি দাবী জনাই আহিছোঁ এখন কিয় নাই কৰা মই এই ভাষা আইন মতে কি কৰিব লাগে অফিচ মেমৰেণ্ডাম কি হ'ব লাগে সকলো ধৰণৰ কথা বতৰা লিখিব লাগে অসমীয়াত বা কেনেকৈ বাকী জনজাতীয় ভাষাসমূহৰ সংৰক্ষণ সংবৰ্ধন কেনেকৈ হ'ব লাগে সকলো কথাৰে আলোচনা বিলোচনা বিভিন্ন সময়ত হৈ আছে দিহা পৰামৰ্শ আছে তাৰমানে মুখ্যমন্ত্ৰীয়ে এইখনক সম্পূৰ্ণ ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে নহ'লে যোৱা 8.5 বছৰত প্ৰয়োজনীয় এইবোৰ কথা বতৰা তেওঁলোকে নকৰাকৈ আছে বুলি তেওঁলোকে মানুহক দেখুৱাব খুজিছে বা তেওঁলোকে হয়তো কৰা নাই নিৰ্দিষ্ট এখন বস্তু হঠাৎ লৈ অনা হৈছে আৰু তাক লৈ এতিয়া চলিব কিছুদিন ৰাজনীতি ভালকৈয়ে চলিব উজনি অসমৰ মানুহে এই বস্তুটো নিগিলিবনে মই সেইটোৱে কৈছোঁ ৰাইজ ইমান বেছি বুৰ্বক নহয় যিমান ভাবিছে জনসাধাৰণ আটাইতকৈ বেছি জ্ঞানী তেওঁলোকে বুজি পাইছে ইয়াৰ অন্তৰ্নিহিত লক্ষ্যটো কি কিছুমান ডিমাণ্ড যিবিলাক লেখাত আমি চব ছাপোৰ্ট কৰোঁ অসমীয়া হিচাপে এইটো জানো যে একচেপ্টেবল হোৱাৰ চান্স খুব কম এতিয়াতো আপোনাৰ সকলো বিদ্যালয়তে ব্যক্তিগত খণ্ডৰ আৰু কেন্দ্ৰীয় চৰকাৰ অসমীয়া বাধ্যতামূলক কৰিম বুলি মুখ্যমন্ত্ৰীয়ে কৈছে এইটো আমি চাম এজ পাৰ আছাম একৰ্ড বুলি ক'ব নালাগে এজ পাৰ ক্লজ 6 অফ দ্য আছাম একৰ্ড বুলি ক'ব নালাগে মুখ্যমন্ত্ৰীয়ে ভাষা আইন মতে 1960 চনৰ কাৰ্যকৰী কৰি দেখুৱাওক তেওঁৰ প্ৰচণ্ড মানে খিলঞ্জীয়া প্ৰেম আৰু জাতি প্ৰেমৰ কাৰণে প্ৰমাণটো আমি ল'ব খুজিছোঁ তেওঁৰ যে অসমীয়া প্ৰত্যেকখন স্কুলতে প্ৰতিখন ব্যক্তিগত খণ্ডৰ আৰু কেন্দ্ৰীয় চৰকাৰ CBSE বোৰ্ডৰ অধীনত কেন্দ্ৰীয় চৰকাৰ আন বোৰ্ডৰ যিবোৰ বিদ্যালয় আছে তাত অসমীয়া বাধ্যতামূলক কৰিম বুলি তেওঁ কৈ দিলে এইটো এটা লিটমাছ টেষ্ট ৰাইজে চাব খুজিছে তেওঁ বাকীবোৰ কৰিব পাৰিব পইচা চইচা দিব পাৰিব ঋণটো লৈ আছে 2500 কোটি টকা ল'ব গতিকে টকা পইচা দিব পাৰিব মেডিকেল কলেজ সদায় বনাই থাকে দি আছে ডক্টৰ নহ'লেও প্ৰফেচাৰ নহ'লেও চলি আছে এইবোৰ আপুনি বেছিকৈ বহুত সময়ত বেছি নিগেটিভ হৈ গৈছে নেকি বিজেপি চৰকাৰ অপাৰেশ্যনৰ কাৰণে অপাৰেশ্যন কৰি আছে নেকি কথাবোৰ মিছা নেকি হস্পিটেলটো হৈছে হস্পিটেল হৈছে ডক্টৰ আছে নাই ডিব্ৰুগড় মেডিকেলৰ নেফ্ৰলজিষ্ট আনি পিনে গুৱাহাটীত দেখুৱাই নাই হেৰি কৰি কৰে নাই এইটো মুৰ্গী আগত MCI মেডিকেল কাউন্সিল অফ ইণ্ডিয়া যেতিয়া নহয় চব কমন সাধাৰণ মানুহে সুবিধাটো পাইছে নাই এইটোহে মৌলিক কথা আমি মানে মেডিকেল হৈছে আমি ভাল পাইছোঁ আদৰণি জনাইছোঁ কিন্তু তাত পাব লগা সা সুবিধা আৰু তাত পাব লগা চিকিৎসাৰ সুবিধা এইটো ৰাইজে পাইছে নাই এইটোহে মৌলিক কথা যিখন চৰকাৰে 4.5 বছৰ কাগজখনেই নুচুলে তাক নিগচিয়েশ্যন টেবুলত আপোনালোকে বাহিৰৰ পৰা থাকি পলিটিকেলি গৌৰৱ গগৈ জিকাৰ লগে অলপ ইফালে ইফালে হৈছে কিন্তু সেইখিনি ফ'ৰ্চ কৰিব পাৰিবনে তেওঁলোকে সেইটো কাৰণে 26ৰ নিৰ্বাচনত কিবা এটা ডাঙৰ ছিগনেল হ'লেহে তেওঁ গৈ পেলাই নিগচিয়েশ্যন টেবুল খোল খাব চক এটা কেন্দ্ৰীয় চৰকাৰ গৃহমন্ত্ৰী লেভেলত আলোচনা এটা কৰোৱাই দিব খুব বেছি কিছু ফটো তুলিব মই শুনা মতেতো যিটো ডিলিমিটেশ্যন এইটোৱেই কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰা অনুমোদন লৈ এইটোৱেই ঢাক ঢোল বজোৱাৰ এটা চিন্তাত আছিল তেওঁলোকে আপোনালোকে সকলোৱে ধৰিলে যে এইটো কিয় এনেকৈ হ'ব তেনেকৈ হোৱাৰ লগত গোটেই বস্তুটো তেওঁলোকে ভাবিলে যে এইটো কামত নিদিব এনেকৈ তেওঁলোকে বহুত ধৰণৰ কাম কাজ তেওঁলোকে কৰি আহিছে
বহুত ধৰণৰ কথা বতৰা তেওঁলোকে কৰি আহিছে, কিন্তু এইবাৰ ভগৱান তেওঁলোকৰ লগত নাই আৰু ৰাইজো নাই লগত তেওঁলোকৰ। সেইকাৰণে কথাবোৰ এইবাৰ অলপ সোনকালে ধৰা পৰিছে। শ্ৰুত ৰাজনীতিবিদ হিমন্ত বিশ্ব শৰ্মা, কিন্তু এইবাৰ তেওঁৰ গ্ৰহগতি বৰ ভাল নহয়। তেওঁ যিবোৰ কথাই তেওঁ হাত দিছে সকলো তেওঁলোকৰ বেকফায়াৰ হৈছে, আৰু মানুহে বুজি পাইছে যে ৰাজনৈতিক অস্ত্ৰ হিচাপে বহু কথা ব্যৱহাৰ কৰিব খুজিছে, কাৰণ সাম্প্ৰদায়িকতাৰ অস্ত্ৰটো মানুহে টেঙাইছে। কিন্তু একেবাৰে হয়, সাম্প্ৰদায়িকতা অসমত টেঙাইছে। হয়, সেইকাৰণে এই কথাটো তেওঁলোকে কাম কৰিব খুজিছে। আমি যিবোৰ কথা কৈছোঁ কোনো নিগেটিভিটি নাই। আমি কেন্দ্ৰীয় চৰকাৰে এইবোৰ আমাৰ যদি চিট ৰিজাৰ্ভ কৰি দিয়ে, স্থানীয় নিকায়, বিধানসভা, লোকসভা, উচ্চ সদন যদি দিয়ে, আমাক যদি কেন্দ্ৰীয় চৰকাৰ, অৰ্ধ কেন্দ্ৰীয় চৰকাৰ, ব্যক্তিগত খণ্ডৰ, অসম চৰকাৰৰ চাকৰি, ৰাজহুৱা খণ্ডৰ চাকৰিত যদি সংৰক্ষণৰ ব্যৱস্থা কৰি দিয়ে, বা ভাষা সুৰক্ষাৰ কাৰণে অসমীয়া ভাষা আৰু জনজাতীয় আন ভাষাৰ সুৰক্ষা আৰু বিকাশৰ কাৰণে যদি কাম কৰে, তেতিয়া নিশ্চিতভাৱে অসমৰ ৰাইজে ভাল পাব। আৰু আমি বিচাৰোঁ যে এইটোৱে মূল কথা, এইটোৱে মৌলিক কথা, 85ৰ পিছৰ পৰা ধাৰাবাহিকভাৱে কৰা সংগ্ৰামৰ মানুহে বিচাৰে যে এটা সফল পৰিসমাপ্তি ঘটক। এই আমি যিটো কথা কৈ আছে যে মানে এইটো যিবোৰ আলোচনাৰ কাৰণে আলোচনা বা হোৱা নাই, বা আন্দোলনৰ কাৰণে আন্দোলন কৰা নাই, ইয়ালৈকে আহি পোৱাটোতেই আমাৰ আন্দোলন জড়িত হৈ আছে, দীঘলীয়া সংগ্ৰামী পৰিক্ৰমা। 75-77 পৰা আৰম্ভ কৰি 85 চুক্তি বিচাৰিছিলোঁ, কিবা হ'ল, কিবা সেয়াও নহ'ল। শেষত NRCতে ৰখিলোঁ, NRC বিচাৰিলোঁ, সেয়া হ'ল, সেয়াও নহ'লগৈ। এতিয়া গৈ ক্লজ 6ৰ সেইখন ইমপ্লিমেণ্টেশ্যনৰ কাৰণে সেইটো অসমীয়া মানে আশা কৰি আছে। তাক লৈও ইমানবোৰ খেল, ইমানবোৰ মানে উৎপাত, ইমানবোৰ দুষ্টামি, ইমানবোৰ ভণ্ডামি, কিবা যে হ'ব বৰ কিবা অলপ নিগেটিভ লাগিছে, পেচিমিষ্টিক হৈ পৰিছোঁ। কিন্তু এইবাৰ দেখিছোঁ মানুহে পটককৈ বুজি পাইছে কথাবিলাক। তথাপি এফালে বুজি পাইছে, এফালে কিমান মানুহ বিজেপিৰ সদস্য হ'ব সেইটোক লৈ যুঁজ বাকৰ চলিছে। আশা কৰিছোঁ এই কাৰবাৰটো কিছুদিন চলিব, কিন্তু তাৰপিছত তুমি কোৱাৰ নিচিনাকৈ 6 জনগোষ্ঠীৰ কাহিনী আহিব, আৰু শাসক দল হিচাপে ডেফিনেটলি এইখিনি পলিটিক্স কৰিবই। সেইটো ৰাইজে কিমান দূৰ তাৰ সঁচা মচাটো ধৰিব পাৰিব সেইটো হ'ল মূল কথা। সেইকাৰণে আমি আপোনাক আবেদন জনাওঁ, চাওক, ভালকৈ চাওক, কথাবিলাক বুজক, চেষ্টা কৰক, ৰেচনেলি চাওক, এণ্ড দেন তাক আপোনালোকে নিজে সেইমতে নিজৰ আস্থা, নিজৰ বিশ্বাসটো সেইমতে ব্যৱহাৰ কৰক। ধন্যবাদ। বহুত ধন্যবাদ। হয়, অমিত ছাৰ, পৃথিৱীত আপোনাৰ সকলোতকৈ